কওঁতাজনে সুন্দৰ কথা কৈ গৈছে। কেতিয়াবা আপোনসকলৰ বাবে নিজৰ প্ৰাপ্য ত্যাগ কৰিবলগীয়া হয়, কাৰণ আপোনসকলৰ মাজত কেতিয়াও লাভ লোকচান চাব নালাগে। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে মই পলাজ্যোতি খাওঁ। তো আহক দেৰি নকৰোঁ, ষ্টৰীলৈ যাওঁ। এই ষ্টৰীটো এটা পৰিয়ালৰ, য'ত হাজবেণ্ড ৱাইফ আৰু কণমানি ল'ৰা এটা আছে। হাজবেণ্ড ৱাইফ আৰু কণমানি ল'ৰাটোক লৈ পেলাই এদিন ফুৰিবলৈ ওলালে। ক'ৰবাত বাহিৰত ফুৰিবলৈ যাব, নিজৰ গাড়ী লৈ পেলাই ঘৰৰ পৰা ওলাই গ'ল। ওলাই গৈ ৰাস্তা পালে, ৰাস্তাৰ পৰা এনেকৈ আগুৱাই গৈ আছে আৰু তাৰপিছত দলং এখন পালে। দলংখন পাৰ হৈ গৈ ৰাস্তাৰ দাঁতিতে দেখা পালে যে কণমানি ছোৱালী এজনীয়ে তৰবুজ বিক্ৰী কৰি আছে। আৰু যেতিয়া কণমানি ল'ৰাটোৱে তৰবুজ দেখা পাই পেলাই চিঞৰিবলৈ ধৰিলে, মোক তৰবুজ লাগে, তৰবুজ লাগে, মই তৰবুজ খাম। আৰু তেতিয়া বাপেকে লাহেকৈ তৰবুজ বিক্ৰী থকা ছোৱালীজনীৰ ওচৰত গাড়ীখন ৰখাই দিলে। তেতিয়া মাকে খিৰিকীখন নমাই পেলাই, গ্লাছখন নমাই পেলাই ছোৱালীজনীক ক'লে যে তৰবুজৰ দাম কিমান। তেতিয়া কণমানি ছোৱালীজনী ক'লে যে বাইদেউ 50 টকাকৈ বিক্ৰী কৰি আছোঁ, তাতকৈ এটকাও কম দিব নোৱাৰি। তেতিয়া মাকে ক'লে যে নহয়, মই 30 টকাহে দিম, যদি 30 টকা হয় দিয়া। তেতিয়া কণমানি ছোৱালীজনী ক'লে নাই বাইদেউ, নোৱাৰিম, বেয়া নাপাব। তেতিয়া মাকে ভাবিলে যে নিদিব, আৰু সেইকাৰণে ক'লে যে ঠিক আছে, মই 40 টকা দিছোঁ, দি দিয়া। তেতিয়া কণমানি ছোৱালীজনী ক'লে বাইদেউ, মই 40 টকাত কিনি আনিছোঁ, গতিকে আপোনাক যদি মই 40 টকাত দি দিওঁ তেতিয়াহ'লে মই পাম কি, মই কেনেকৈ চলিম? গতিকে মোক 45 টকা লাগিব, 45 টকাতকৈ মই এটকাও কমাব নোৱাৰোঁ বুলি কণমানি ছোৱালীজনীয়ে তৰবুজ এটা লৈ গাড়ীৰ ওচৰলৈ আহিলে। গাড়ীৰ ওচৰত আহি পেলাই কণমানি ল'ৰাটোৱে খিৰিকী দি মুখখন উলিয়াই আছিলে। তেতিয়াই কণমানি ছোৱালীজনীয়ে কি কৰিলে, ল'ৰাটোক মৰম কৰিব ধৰিলে। গলু মুলু, তোমাৰ নামটো কি? এনেকৈ বহুত কিউট তুমি দেই, এনেকৈ মৰম কৰিলে। যেতিয়াই কণমানি ল'ৰাটোক মৰম কৰা দেখিলে, মাকে তেতিয়াই সুবিধা ল'লে। সুবিধা লৈ ক'লে যে দেখিছা, তোমাৰ ভাইটিকহে লাগে, তোমাৰ ভাইটি বুলি দি দিয়া আৰু 40 টকাত। তোমাৰ ভাইটিক 40 টকা নিদিবা জানো? তেতিয়া কণমানি ছোৱালীজনী ক'লে মোৰ ভাইটিৰ কাৰণে মই কিয় নিদিম বুলি কৈ পেলাই লোৱা, তুমি লোৱা বুলি কৈ ভায়েকৰ হাতত, কণমানি ল'ৰাটোৰ হাতত তৰবুজটো দাঙি ধৰিলে। তৰবুজটো কণমানি ল'ৰাটোৰ হাতত দিওঁতেই তলত সৰি পৰি ভাঙি থাকিল। যেতিয়া ভাঙি থাকিলে, কণমানি ল'ৰাটোৱে কান্দিবলৈ ধৰোঁতে কণমানি ছোৱালীজনী ক'লে যে তুমি কিয় কান্দিছা? নাকান্দিবা, মই আৰু এটা লৈ আনিম নহয়, আৰু এটা আনি দিছোঁ ৰ'বা বুলি কৈ পেলাই দৌৰ মাৰি গৈ আৰু এটা তৰবুজ লৈ আহিলে। তৰবুজটো লৈ অহা দেখা পাই পেলাই মাকে ক'লে যে এইটো তোমাৰ ভুলতে ভাঙিছে কিন্তু দেই, এইটো তৰবুজৰ দাম মই নিদিওঁ, কিন্তু এটা তৰবুজৰ দামহে দিম। তেতিয়া কণমানি ছোৱালীজনীয়ে ক'লে একো নাই, মোৰ ভাইটিৰ কাৰণেহে আনিছিলোঁ, ভাইটি বুলি ভাবি পেলাই, ভাইটিক মৰম লাগিলে কাৰণে, আৰু কেলৈ ইয়াৰ নিচিনা ভাইটি এটা মোৰো আছিলে, কিন্তু মোৰ ভাইটিটো আজি যদি ডাঙৰ হোৱাহেঁতেন ইয়াৰ সমানেই হ'লহেঁতেন, কিন্তু কি ক'ব বুলি কৈ পেলাই ছোৱালীজনী মনে মনে থাকিলে। তেতিয়া মাকে সুধিলে যে কি হ'ল তোমাৰ ভাইটি? তেতিয়া ক'লে যে ভাইটি 2 বছৰ বয়সতে জ্বৰ হৈছিলে, জ্বৰ হওঁতে হস্পিটেললৈ নিলে, কিন্তু নাবাচিলে, ঢুকাই থাকিলে। আজি মোৰ ভাইটি মোৰ লগত নাই, গতিকে ইয়াক দেখা পাই মোৰ নিজৰ ভাইটিলৈ মনত পৰি গ'ল। গতিকে ভাইটিৰ ওচৰত মই সেইটো দাম কিয় ল'ম, লওক, এইটো এইবাৰ আপুনি ধৰক বুলি ক'লে। তেতিয়া মাকে এটা পইচা দিব খোজোঁতে ছোৱালীজনীয়ে ক'লে যে মোক পইচা নালাগে, মই ভাইটিক এইটো মই নিজেই দিছোঁ, ফ্ৰীকৈ দিছোঁ, মোক ভাইটিৰ পৰা মই পইচা নলওঁ। তেতিয়া বাপেকে জোৰ জবৰদস্তি টকা 100 উলিয়ালে, 100 টকা উলিয়াই পেলাই বোলে ভণ্টি লোৱা, দুটা দাম দি দিছোঁ, তুমি লোৱা, তুমি কেলৈ পইচা নল'বা? মাকেও ক'লে তুমি কেলৈ পইচা নল'বা, লোৱা, এটা দাম হ'লেতো লোৱা। নাই, মই এটা দামো ল'ব নোৱাৰোঁ, কাৰণ মোৰ মায়ে কৈ থৈছে যে আপোনসকলৰ ওচৰত কেতিয়াও লাভ লোকচান চাব নালাগে। গতিকে মই মোৰ যেতিয়া নিজৰ ভাইটি বুলি ভাবিছোঁ, মোৰ নিজৰ আপোন বুলি ভাবিছোঁ, মই আপোনাৰ ওচৰত মই কেনেকৈ লাভ লোকচান চাম? গতিকে মই কেতিয়াও লাভ লোকচান নাচাওঁ, মোক এইটো নালাগে পইচা, মই এইটো ভাইটিক মই নিজেই দিছোঁ। সেই বুলি কৈ ছোৱালীজনী যাব খোজোঁতে মাকে ক'লে ৰ'বা, তুমি পইচা নোলোৱা নালাগে, মই গিফ্ট এটা দিম, সেইটো লৈ। তাৰপিছত এটা আঙুঠি, য'ত কাৰোবাক গিফ্টত দিবলৈ নিছিলে, সেই আঙুঠিটো কণমানি ছোৱালীজনীক হাতত দি দিলে। তেতিয়া কণমানি ছোৱালীজনী কৈছে কিয় দিছা? মোক নালাগে, মই এইটো ভাইটিকহে দিছোঁ। বোলে তুমি যেতিয়া তাক ভাইটি বুলি ভাবিছা, তেতিয়াহ'লে
তুমি মোৰ ছোৱালী, কাৰণ তুমিও মোৰ তোমাৰ মই মা হ'লোঁ, গতিকে মাৰ কথা নুশুনিবা জানো, লোৱা বুলি কওঁতে ছোৱালীজনী লৈ পেলাই গুচি গ'ল। তেতিয়া হাজবেণ্ডে কথাটো লক্ষ্য কৰি আছিল আৰু লক্ষ্য কৰি পেলাই ভাবিলে যে মোৰ ৱাইফে দাম দৰ কৰি আছিলে, কিন্তু এতিয়া আঙঠিটো দি দিলে, ইমানে মৰম দয়া উপজিত। তাৰপিছত এনেকৈ কৈ থাকোঁতে পটককৈ হাজবেণ্ডৰ মনত পৰিলে, পটককৈ ছোৱালীজনীৰ কথা মনত পৰিলে, আৰু ছোৱালীজনীয়ে কোৱা কথাটো মনত পৰিলে যে আপোনসকলৰ মাজত কেতিয়াও লাভ লোকচান চাব নালাগে, কাৰণ আপোন সদায় আপোনেই হয় ন। সেই কথাটো মনত পৰিলে, আৰু মনত পৰি লগালগ ককায়েকলৈ ফোন কৰিলে। ককায়েকলৈ ফোন কৰি পেলাই ক'লে যে দাদা, মই তোক ফোন কৰিছোঁ এটা কাৰণে, যে তোৰ যে বজাৰৰ মাজত থকা দোকানখন, সেই দোকানখন তয়ে ল'বি, মোক নালাগে। মোৰ মোৰ ঘৰৰ ওচৰত থকা দোকানখন মোৰ হ'লেই হ'ব, মোক নালাগে, সেইখন তয়ে চলাবি। তইতো মোৰ ওপৰত কেছ কৰিছিলি, মানে সেই প্ৰপাৰ্টিৰ কাৰণে, সম্পত্তিৰ কাৰণে ভায়েকে ককায়েকৰ ওপৰত কেছ কৰিছিলে। কিন্তু এই বস্তুটো যেতিয়া গম পোৱাৰ পিছত তেতিয়া ভায়েকে ক'লে যে মই কেছ নকৰোঁ, কেছটো উঠাই লৈছোঁ, তোমাক মই এইটো দিছোঁ, তুমি লৈ লোৱা, মোক নালাগে। কিন্তু আমাৰ মাজত যাতে সম্পৰ্কটো বেয়া হ'ব নালাগে, তো সেইকাৰণে আপোনজনৰ ওচৰত কেতিয়াও মানে লাভ লোকচান চাব নালাগে, সেই কথা কৈ ফোনটো কাটি দিলে। তো এই ষ্টৰীৰ পৰা এটা সুন্দৰ কথা শিকিব পাৰি যে আমি কেতিয়াবা নিজৰ আপোনসকল, নিজৰ ককাই ভাইৰ মাজত মানে ঘৰ বাৰী সম্পত্তিক লৈ পেলাই কাজিয়া পেচাল কৰোঁ, হয়নে? নিজৰ ভায়ে যদি অকণমান বেছিকৈ লৈছে, বা নিজৰ ভাইটোৱে মোতকৈ অলপ বেছিকৈ বিচাৰিছে, তো দিয়াটো কোনো আপত্তি নাই, তাত ত্যাগ কৰিব লাগে, নিজক ত্যাগ কৰিব লাগে, সেই নিজৰ প্ৰাপ্যটোক ত্যাগ কৰিব লাগে। নিজৰ প্ৰাপ্যটোক চাই থাকিলে নিজৰ সম্পদক ধৰি ৰাখিব নালাগে। আমি যদি সম্পৰ্কটো ধৰি ৰাখিব হয় নহয়, তেতিয়াহ'লে আপোনজনৰ মাজত কেতিয়াও লাভ লোকচান চাব নালাগে। মোৰ এইটো লোকচান হ'ল, মোৰ লাভ হ'ব, কাৰণ আমি পৃথিৱীৰ পৰা একো লৈ যাব নোৱাৰোঁ, সকলো বস্তু থৈ যাবই লাগিব। সকলো আজি মোৰ, কালি বেলেগৰ হ'ব, গতিকে আমি খালী হাতে আহিছোঁ, খালী হাতে যাব লাগিব। সেইবাবে যিখিনি দিন জীয়াই থাকোঁ, যাতে সকলোৰে মাজত একেলগে হৈ থাকোঁ, একতা হৈ থাকোঁ, মিলি থাকোঁ, সেই কথা চিন্তা কৰিব লাগে। কেতিয়াও আপোনজনৰ ওচৰত লাভ লোকচান মানে বিচাৰি তৰ্কবাজ কৰি একো লাভ নাই। কোনোবাই কিবা এটা অকণমান বেছিকৈ বিচাৰিছে, লওক। কোনোবাই মোক কিবা এটা দিছে, তাত তেওঁ মহানতা। তো গতিকে যেতিয়া আপোনজনৰ মাজত সেই মিলা প্ৰীতিটো থাকিব নহয়, তেতিয়াহ'লে কেতিয়াও এই সংসাৰৰ পৰা মৰম স্নেহ আৰু আপোনৰ যোনটো ককাই ভাই বন্ধন, সেই বন্ধনটো ছিঙি নাযায়, সেই সম্পৰ্ক সদায় জীয়াই থাকিব। গতিকে আপোনাৰ ওচৰত কেতিয়াও লাভ লোকচান চিন্তা কৰিব নালাগে। আপোনাক সদায় মানে আপোনাৰ ওচৰত সদায় নিজক ত্যাগ কৰাৰ সেই শক্তিকণ থাকিব লাগে, তেতিয়া সদায় সুখ আৰু শান্তিৰে জীয়াই থাকিব পাৰি। তো আজিৰ ষ্টৰীটো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি সঁচাকৈ বহুত ভাল লাগিছে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ফেচবুক পেজটোত আপোনালোকে ফ'ল' কৰি ল'ব, যাতে এনেধৰণৰ মটিভেশ্যন আৰু ইনস্পিৰেশ্যন ষ্টৰিজ সদায় পাই থাকে। তাৰ বাবে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফ'ল' কৰি ল'ব। তো আজিলৈ ইমানটা সামৰণি মাৰিছোঁ, আৰু এটা নতুন ষ্টৰি লৈ আহি আছোঁ।